এতিয়া বজালী সমষ্টিৰ বিধায়ক কোন হৈ আছে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী মনোৰঞ্জন কুমাৰ দাস ডাঙৰীয়া আছে তেওঁতো ক'তো কোৱা নাই যে মই বজালীত নেখেলিম বুলি তেওঁতো কোৱা নাই মই ভৱানীপুৰ সৰভোগ সমষ্টিত খেলিম বুলি যে ইয়াত এগৰাকী মন্ত্ৰী থকা মুহূৰ্তত এগৰাকী বিধায়কে এগৰাকী কেবিনেট মন্ত্ৰীয়ে বজালী সমষ্টিক নেতৃত্ব দিয়াৰ পিছতো কিয় কিছু সংখ্যক ব্যক্তিয়ে এই কথাটো এনেকুৱাকৈ লৈ গৈ আছে যেন ইয়াত প্ৰাৰ্থিত্ব অসম গণ পৰিষদক দিব ক'ৰবাত কোনোবাক দিব ভাৰতীয় জনতা পাৰ্টি কোনোবাক দিব এই কথাটো কিয় লৈ গৈছে মই বুজি নাপাওঁ কিয় কাৰ্যকৰ্তাসকলৰ মাজত বিভ্ৰান্তি কৰাকে দুই এজন আমাৰ দলৰে হওক বা অন্যান্য মানুহে যে মন্ত্ৰী মহোদয় নেখেলে বা অন্যান্যসকলে কৈ থাকে নেখেলে এই কথাটো আচলতে ইয়াত প্ৰশ্নটো আহিব নলগা এটা কথাৰ ওপৰত আমাৰ বজালী সমষ্টি আচলতে যোৱা কেইদিনত খুব ব্যস্ত হৈ আছে আমি সেইকাৰণে আপোনালোকক এই সংবাদ বন্ধু মাধ্যমৰ জৰিয়তে আপোনালোক আমি জ্ঞাত কৰিছোঁ আমাৰ সমষ্টিবাসীক জ্ঞাত কৰিব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টি বজালী জিলা সমিতিয়ে আমি এজিয়ালৈকে কোনো ধৰণৰ এই বিষয়ৰ কথা চিন্তা কৰা নাই এইকাৰণে চিন্তা কৰা নাই আমাৰ এগৰাকী মন্ত্ৰী ইতিমধ্যে আছে আৰু তেখেতৰ নেতৃত্বৰে আমি আগন্তুক দিনত এই সমষ্টি নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম আৰু তেখেতৰ যিখিনি আধৰুৱা কাম আছে যিমানখিনি আজি ৭০ বছৰৰ আমাৰ স্বাধীনতাৰ পিছত কাম কৰিছে আৰু যিমানখিনি আধৰুৱা কাম আছে খুব বেছি আধৰুৱা কাম নাই আধৰুৱা কামখিনি আমি বজালীবাসীৰ আশা আকাংক্ষা যে এইখিনি কামো তেখেতৰ নেতৃত্বত আমি কৰিম আৰু তাৰ কাৰণে আমি প্ৰতিজন কাৰ্যকৰ্তাই দিনে ৰাতি একত্ৰিত হৈ কাম কৰি আছোঁ আৰু বেলেগ কথা কিন্তু ইয়াত একো নাই মুখ্যমন্ত্ৰী সৰ্বাদাই ক'ৰ পৰা ইলেকশ্যন খেলিছিল মাজুলীৰ পৰা প্ৰথম ইলেকশ্যন খেলি মুখ্যমন্ত্ৰী হৈছিলে আজি মোদীজীয়ে ক'ৰ পৰা ইলেকশ্যন খেলিছে মোদীজীয়ে ক'ৰ পৰা ইলেকশ্যন খেলি আছে মোদীজী বাৰাণসীৰ পৰা ইলেকশ্যন খেলা নাই জানো যদি খেলিছে তেতিয়াহ'লে মন্ত্ৰী মহোদয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আমাৰ এই সমষ্টিৰ পৰা ইলেকশ্যন খেলি তেখেতে ধনপাতটো লুটকাট কৰা নাই আমাকতো বেয়া কৰা নাই যিমান পাৰে আজি গোটেই সমষ্টিক আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছে তেনেস্থলত কোনোবা এজন ব্যক্তিয়ে যেতিয়া নেকি তেখেতক অপমানসূচক মন্তব্য প্ৰদান কৰিব আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই এই ক্ষেত্ৰত আমি মাত মাতিবলৈ বাধ্য হ'ম আৰু জিলা সমিতিয়ে এই ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি পদক্ষেপ হাতত লৈছোঁ আৰু ৰাজ্যিক সমিতিলৈ ইতিমধ্যে আমি পত্ৰ প্ৰেৰণ কৰিছোঁ এই ক্ষেত্ৰত ৰাজ্যিক সমিতিয়ে কি সিদ্ধান্ত দিয়ে আপোনালোকে জ্ঞাত হ'ব আমি জানো যে এনেকুৱা ধৰণৰ যিসকল ব্যক্তিয়ে দলত থাকি দলত টিকট বিচাৰিব পাৰে আজি আমাৰ দলত থকা উপসভাপতি সুৰজিৎ পাটগিৰ টিকট বিচাৰিব পাৰে আমাৰ নৱমিধি ডাঙৰ টিকট বিচাৰিব পাৰে এই ক্ষেত্ৰত মই একো নামাতো কাৰণ দলে যাক যোগ্য বুলি ভাবে তেওঁক টিকট দিব কিন্তু তেওঁলোকে যদি দলত থাকি দল বিৰোধী মন্তব্য কৰে জিলাৰ বিৰুদ্ধে মন্তব্য কৰে এগৰাকী সন্মানীয় মন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰে তেতিয়াহ'লে জিলা সমিতিয়ে আমি তেওঁলোকৰ বিৰুদ্ধে কিয় অনুশাসন ব্যৱস্থা নল'ম এইটো কিন্তু হ'ব নোৱাৰে আৰু সেইকাৰণে আমাৰ দলৰ শৃংখলা বজাই ৰাখি আমি গোটেই বিষয়ববীয়া সভাত আলোচনা কৰি ইতিমধ্যে আৰু এইটোৱে নহয় অকল যে মিডিয়াত বাদ দিয়া কথাই নহয় আৰু ২-৪গৰাকী ইয়াত ব্যক্তি আছে তেওঁলোকে বিভিন্ন সময়ত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক শৃংখলা বজাই নাৰাখি ক'ৰবাত কিছু কথা কৈ আছে যে আজি আমাৰ ভোট বেংকৰ কিছু এটা মাইনৰিটি ইমান পাৰ্চেণ্ট আমাৰ হিন্দু ইমান পাৰ্চেণ্টৰ বিভ্ৰান্তি য'ত নিৰ্বাচন আয়োগৰ এটা সমীক্ষাত খুব সুন্দৰভাৱে ইয়াত 22% আৰু 78% ৰেচিঅ' উলিয়াই দিয়াৰ পিছতো বিভ্ৰান্তি সৃষ্টি কৰিছে আমাৰ দলৰে কিছুমান দল বুলি চিনাকি দি আমি গোটেইবিলাকৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু কিছুমান কথা সংবাদ মাধ্যমৰ লগত আমি প্ৰকাশ আজিয়েই নকৰোঁ পৰৱৰ্তী সময়ত আপোনালোকৰ ওচৰত প্ৰকাশ কৰিম কিন্তু যিসকলে লিপ্ত হৈছে তেওঁলোকৰ কাৰণে ইতিমধ্যে অনুশাসন ব্যৱস্থা লোৱাৰ কাৰণে ৰাজ্যিক সভাপতি মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আমাৰো অনুশাসন যিটো শব্দ আপুনি সুধিছে অনুশাসন কথাটোৰ আধাৰতে আমিও এই কথাখিনি আপোনালোকক এতিয়াই ব্যক্ত কৰিব নোৱাৰোঁ কিন্তু আমি অনুশাসনমূলক ব্যৱস্থা লোৱাৰ পৰা অকল তেওঁলোকেই নহয় পৰৱৰ্তী সময়ত যদি আৰু কোনোবাই এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ শৃংখলা হানি কৰে মন্ত্ৰী মহোদয়ৰ বিৰুদ্ধেই নহওক কিয় আমাৰ প্ৰতিজন এজন অন্য কাৰ্যকৰ্তাৰ বিৰুদ্ধে ক'লেও আমি এই ক্ষেত্ৰত কিন্তু আমাৰ তেখেতৰ প্ৰতি এই যি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য আমি ইতিমধ্যে আপোনালোকক ক'লোৱে এই কথাটো আমি এই বিষয়টোৰ কাৰণেও সন্মানীয় আমাৰ ৰাজ্যিক সভাপতি মহোদয়লৈ আলোচনা কৰিছোঁ ৰাজ্যিক সভাপতি মহোদয় আলোচনা কৰাৰ ভিতৰত মুখ্যমন্ত্ৰী মহোদয়কো অৱগত কৰিছোঁ আমি বিষয়টো আৰু তাৰপিছত আমি ইতিমধ্যে ৰাজ্যিক সমিতিক গোটেই আমাৰ এটা তদন্ত আমাৰ দলীয় তদন্তৰ আধাৰত ইতিমধ্যে ৰাজ্যিক সমিতিক প্ৰেৰণ কৰিছোঁ আৰু বিষয়টো স্পষ্ট তাত কোনসকলে জড়িত আছে আৰু সময়ত আপোনালোকে লক্ষ্য কৰিব যে আমি মনে মনে থকা নাই আচলতে তেওঁলোকে ভাবি আছে যে তেওঁলোকে যি কৰি আছে কিন্তু আমি মনে মনে থকা নাই আমাৰ হাতত সম্পূৰ্ণ প্ৰতিটো কথাৰে আমাৰ হাতত তথ্য আছে আমি তথ্য সহকাৰে ৰাজ্যিক সভাপতি মহোদয়ক প্ৰেৰণ কৰিছোঁ আৰু তাৰ আধাৰত খুব কম দিনৰ ভিতৰত ৰিজাল্ট আপোনালোকে পাই যাব জ্যেষ্ঠসকলক শ্ৰদ্ধা আমি কৰোঁ কনিষ্ঠজনক আমি মৰম কৰোঁ জ্যেষ্ঠসকলে আমাক শ্ৰদ্ধাৰে আগুৱাই লৈ যাওঁ আমিতো বাধা দিয়া নাই কিন্তু যিসকল ব্যক্তি জ্যেষ্ঠতাৰ নাম লৈ দলটোক বিভ্ৰান্তি কৰি
দলটোক বিপথে পৰিচালিত কৰি সন্মানীয় জ্যেষ্ঠ কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে বক্তব্য দি এই সমষ্টিৰ যি উন্নয়নৰ ধাৰাটো অব্যাহত তাক যদি বাধাৰ সৃষ্টি কৰে, কিন্তু বজালী জিলাৰ প্ৰতিজন কাৰ্যকৰ্তাই এইখিনি কথা কিন্তু কঠোৰ হাতেৰে তাক দমন কৰাৰ কাৰণে কঠোৰ সিদ্ধান্তৰে ৰাজ্যিক সমিতিলৈ প্ৰেৰণ কৰিব আৰু ৰাজ্যিক সভাপতি মহোদয় কঠোৰ ভাষাৰে তেওঁলোকক এই কথাখিনিৰ পৰা বাৰণ কৰাৰ কাৰণে আমি আহ্বান জনাবলৈ বাধ্য হ'ম। আৰু ইতিমধ্যে আমি তেওঁলোকৰ কাৰণে যিখিনি দিব লগা আছে, যিসকলে এই ধৰণৰ কামত লিপ্ত হৈছে তেওঁলোকৰ কাৰণে ইতিমধ্যে আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু অনাগত দিনত যদি কোনোবা কাৰ্যকৰ্তাই ভাবে ভাৰতীয় জনতা পাৰ্টীৰ এই ধৰণৰ চিন্তাৰ মাজেৰে ভাৰতীয় জনতা পাৰ্টীক আমি ভাগ ভাগ কৰিম বুলি, তেওঁলোককো আমি সকাই দিছোঁ যে ভাৰতীয় জনতা পাৰ্টীত আপোনালোকে কাম কৰিব খুজিছে কৰক, এইখন চকী আপোনালোকৰ খোলা আছে, প্ৰতিটো আসন খোলা আছে, কিন্তু দলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কাম কৰক। দল বিৰোধী কাৰ্যকলাপৰে দলটোক ভাঙি দিয়াৰ কাৰণে চেষ্টা নকৰিব। তাৰ কাৰণে কিন্তু ৰাজ্যিক সমিতিও আছে, তাৰ কাৰণে কিন্তু জিলা সমিতিও সদায় সজাগ আৰু সতৰ্ক।